বিশালৰ লগত আৰু কাৰ কাৰ জামিন আবেদন আজি শুনানি হৈছিল আৰু কাৰ কাৰ মঞ্জুৰ হৈছে বুলি গম পাইছে? মই অকলে বিশাল ফুকনৰে এডভকেট। তো যদি বেলেগখিনি মই এনেই খবৰ পাইছোঁ যে আমাৰ ছাৰফৰাজ নৱাজ দা আছে তাৰ্কিবৰ কাৰণে, আৰু আনন্দ কুমাৰ ভূঞা ছাৰ আছে চুমিৰ কাৰণে। তো সিহঁতে এপ্লাই কৰিছে বা স্বপ্নলীলে পাইছে শুনিছোঁ, তাৰ্কিকে পাইছে শুনিছোঁ। হয়, ৰাজ্য কঁপোৱা যি অনলাইন ট্ৰেডিং কেলেংকাৰী তাৰ এক নতুন সিদ্ধান্ত আহিছে এই সময়ত। আচলতে এই সময়ত যি অভিযুক্ত মূল গোটেই ঘটনাটোৰ লগত ডিব্ৰুগড়ৰ পৰা যি ঘটনা সংঘটিত হৈছিলে, যি অনলাইন ট্ৰেডিং কেলেংকাৰীৰ জড়িত হৈ অভিযুক্ত হিচাপে কাৰাবাস খাটিব লগা হৈছিলে বিশাল ফুকন, আৰু বিশাল ফুকনৰ অৱশেষত জামিন মঞ্জুৰ হৈছে। গুৱাহাটী উচ্চ ন্যায়ালয়ে জামিন আবেদন আচলতে শুনানি গ্ৰহণ কৰি জামিন মঞ্জুৰ কৰিছে। এইখিনি সময়ত মই ডিব্ৰুগড়ত উপস্থিত আছোঁ। ডিব্ৰুগড়ৰ পৰা যিহেতু এই গোটেই ঘটনাটোৰ সূত্ৰপাত হোৱা বুলি জনা যায়, আৰু সেইবাবে আচলতে বিশাল ফুকনৰ যিহেতু ডিব্ৰুগড়তে ঘৰ আৰু ডিব্ৰুগড়ৰ পৰাই বিশাল ফুকন গ্ৰেপ্তাৰো হৈছিলে, সেইবাবে ডিব্ৰুগড়ত যিসকল আচলতে অধিবক্তাৰ সহযোগত বিশালে জামিন মঞ্জুৰ প্ৰক্ৰিয়া আচলতে সম্পন্ন হৈছে, সেইসকলৰ লগত মই বৰ্তমান উপস্থিত আছোঁ। আৰু তেওঁলোকৰ ভিতৰত আব্দুল হালিম হাজৰিকা, আচলতে তেওঁ পোনপটীয়াকৈ বিশাল ফুকনৰ যি গোচৰ তাৰ আচলতে গোটেই প্ৰক্ৰিয়াটো সহযোগ কৰি আছিলে ডিব্ৰুগড়ৰ পৰা অধিবক্তা হিচাপে। মই তেওঁৰ লগত পোনপটীয়াকৈ যোগাযোগ কৰিবলৈ চেষ্টা কৰিম। কেনেধৰণৰ গোটেই প্ৰক্ৰিয়াটো, কোনটো গোচৰৰ আবেদন কৰিছিলে আৰু মঞ্জুৰ জামিনৰ বাবে, আৰু কেনেধৰণে সম্পন্ন হৈছিল? এইটো কেছ নম্বৰ ডিব্ৰুগড় কেছ নম্বৰ 352/24, যিটো ৰিৰেজিষ্টাৰ হৈছে CBI RC-17। তাত আমাৰ আজি বেলেগ গ্ৰাণ্ট হৈছে বুলি খবৰটো পাইছোঁ। ৰিটেন অৰ্ডাৰ পোৱা নাই, চ' ৱেইটিং ফৰ দ্য ৰিজাল্টছ। গোটেই প্ৰক্ৰিয়াটো কেনেধৰণে সম্পন্ন? আপোনালোকে বিশালৰ কাৰণে জামিন আবেদন আগতে পূৰ্বতে কৰিছিলেনে? এইখন প্ৰথমবাৰ এপ্লাই কৰিছোঁ, আমি অলপ ৱেইট কৰিছিলোঁ যাতে অলপ দিন টাইম পাৰ হওক, তাৰপিছত এপ্লাই কৰিম। ফাইনেলি প্ৰথমখনতে হৈছে, বাট আফটাৰ চাৰ্টেন টাইম লাগিলে, বাট হোৱাটো হৈ গ'ল। বিশালৰ লগত আৰু কাৰ কাৰ জামিন আবেদন আজি শুনানি হৈছিল আৰু কাৰ কাৰ মঞ্জুৰ হৈছে বুলি গম পাইছে? মই অকলে বিশাল ফুকনৰে এডভকেট। তো যদি বেলেগখিনি মই এনেই খবৰ পাইছোঁ যে আমাৰ ছাৰফৰাজ নৱাজ দা আছে তাৰ্কিবৰ কাৰণে, আৰু আনন্দ কুমাৰ ভূঞা ছাৰ আছে চুমিৰ কাৰণে। তো সিহঁতে এপ্লাই কৰিছে বা স্বপ্নলীলে পাইছে শুনিছোঁ, তাৰ্কিকে পাইছে শুনিছোঁ। চুমি বিশেষকৈ আৰু এটা এই গোচৰত আচলতে এক চৰ্চিত নাম আছিলে চুমি বৰাৰ বৰ্তমান যি জামিন আবেদন প্ৰক্ৰিয়া বা কেনেধৰণৰ স্থিতি আছে কিবা? তেখেতৰ যিহেতু কনচাৰ্ণ এডভকেট আছে, মই বিশেষ কমেণ্ট দিয়াটো ভাল নহয়, বাট চাগে এপ্লাই কৰিছে বা কৰিব, তেনেকুৱা এটা পজিশ্যনত আছে। চবেই অলপ ৱেইট কৰিছে বা চাইছে চব বস্তুটো। এতিয়া যিহেতু বিশাল ফুকনৰ আচলতে জামিন মঞ্জুৰ হৈছে, আপোনালোকে কেনেধৰণে চায়, পৰৱৰ্তী প্ৰক্ৰিয়াটো কেনেধৰণে আগবঢ়াই নিব, বা অধিবক্তাৰ আপোনাৰ এটা বৃহৎ দল গুৱাহাটীতো আছে ডিব্ৰুগড়তো আছে, কেনেধৰণে আগবঢ়াই নিয়াৰ প্ৰক্ৰিয়া আছে? বিং ইজ ডিফেন্স লয়াৰ, ইয়াৰ ট্ৰায়েলৰ কাৰণে আমি প্ৰিপেয়াৰ হ'ম। কেনেকৈ ক'ত কি আছে, মেৰিটছত কি আছে, চব হিজ ভেৰাচিটি উইল বি টেষ্টেড ইনচাইড দ্য কোৰ্ট ৰুম, এণ্ড ডিপেণ্ডিং অন ডেট ইদাৰ হি উইল বি একুইটেড অৰ কনভিক্টেড, ডিপেণ্ডছ অন দ্য CBI কোৰ্ট। আপোনালোকৰ লগত যথেষ্ট সংখ্যক আমি অধিবক্তা দেখিছোঁ ডিব্ৰুগড়ৰ পৰা জড়িত হৈছে। কেইজন অধিবক্তাই ক'ৰ পৰা কেনেধৰণে সহযোগ কৰিছিলে গোটেই গোচৰ প্ৰক্ৰিয়াটো আপোনালোকে জামিন আৰু অন্যান্য যিখিনি কাম আছিলে আগবঢ়াই নিয়াত? হয়, মোৰ পাৰ্টনাৰ সৌমিত্ৰ আছে, বাকী মোৰ এছ'চিয়েটছ স্নেহা, আৰিহান, কেশৱ আছে। গুৱাহাটীত মোৰ ফ্ৰেণ্ড প্ৰত্যুষ দাস আছিলে, দেৱাংগ বৈদ্য আছিলে, আংশুমা ছাৰকো আমি লগত লৈছিলোঁ। বিং এ লয়াৰ, আপুনি এতিয়া এই সময়ত কি বুলি ক'ব, কি ক'ব গোটেই প্ৰক্ৰিয়াটোৰ ক্ষেত্ৰত? আপুনি দীঘলীয়া সময় আচলতে জড়িত হৈ আছে। বিং এ লয়াৰ, মোৰ এজ এ ডিফেন্স লয়াৰ মোৰ ভাল লাগিছে। মই এপ্লাই কৰা বস্তুটোত এলাউ হৈছে, গ্ৰাণ্ট হৈছে, আমাৰ সেইখিনিয়ে হয়। তাৰপিছত ফাৰ্ডাৰ এইটো এটা কণ্ডিশ্যনেল লিবাৰ্টি হয়, তাৰপিছত ফাৰ্ডাৰ গম পাম কি হৈছে নাই, এখন ট্ৰায়েল ফেচ কৰিব। CBI হাতত SIT গঠন কৰি দিয়া হৈছে, CBI তাৰপিছত CIDৰ পাছত CBI হাতলৈ গ'ল, কেনেধৰণে চাই গোটেই বিষয়বোৰ কেনেধৰণে? এইটো ষ্টেট মেচিনাৰী হয়, চেণ্ট্ৰেল মেচিনাৰী হয়, তেনেকৈ সিহঁতি প্ৰচিড কৰিলে। দেয়াৰ হেজ টু বি এ বেলেঞ্চ বিটুইন দ্য ছ'চাইটেল ইণ্টাৰেষ্ট এণ্ড দ্য ষ্টেট। চ' কনচিডাৰিং ডেট এইটোতো কৰাও পেলাব দৰকাৰ। প্ৰচিকিউশ্যনে তেখেতৰ লগৰ কাম কৰিব, আমি ডিফেন্সে আমাৰ কাম কৰিম। নিষ্পত্তি হোৱাৰ ক্ষেত্ৰত কেনেধৰণৰ সম্ভাৱনা আছে বুলি ভাবে? লং টাৰ্মত এইটো একো প্ৰেডিকশ্যন কৰিবতো নোৱাৰি, বাট আমি উইল গিভ আৱাৰ বেষ্ট। হয়, এয়া আছিল আব্দুল হালিম হাজৰিকা, আৰু আব্দুল হালিমেই আচলতে গোটেই এই যি বিশালৰ গোচৰৰ তদন্তৰ প্ৰক্ৰিয়াৰ পাছতে যি ন্যায়িক প্ৰক্ৰিয়ালৈ গৈছিলে, তাৰ আচলতে যি অধিবক্তা হিচাপে তেওঁ নিয়োগ কৰা হৈছিলে, আৰু তেওঁ গোটেই প্ৰক্ৰিয়াটো চাই আছিলে। আজি অৱশেষত বিশালে
আবেদন জনোৱা যি জামিন সেয়া মঞ্জুৰ কৰা বুলি বৰ্তমান আচলতে প্ৰকাশ পাইছে। পৰৱৰ্তী আচলতে অফিচিয়েল অৰ্ডাৰ কপি ওলাই অহা নাই সেই বুলি আচলতে অধিবক্তাই কৈছে। আৰু পৰৱৰ্তী সময়ত ইয়াৰ বিশালৰ যি তদন্তৰ গোচৰ কেনেধৰণে চলে, এতিয়া মুকলিভাৱে কেনেধৰণে প্ৰক্ৰিয়াটো আৰম্ভ হ'ব বা কেনেধৰণে চলাই নিব সেইসমূহ আচলতে তেওঁলোকে যো-জা চলাইছে। এইখিনি সময়ত ডিব্ৰুগড়ৰ পৰা এই প্ৰতিবেদন আগবঢ়ালোঁ বিশাল ফুকনৰ অধিবক্তা আব্দুল হালিম হাজৰিকাই প্ৰতিক্ৰিয়া প্ৰকাশ কৰিলে বিশালৰ জামিন মঞ্জুৰৰ পাছতেই। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।